আজি দেশ বাক্ৰুদ্ধ হৈ পৰিছে অসমৰ বেদনা দেখি। এনে লাগে যেন জুবিনদাৰ মৃত্যুৰ জৰিয়তে অসমৰ প্ৰতিজন ব্যক্তিয়ে কোনোবা বহুমূলীয়া এজনক হেৰুৱাইছে। জুবিন গাৰ্গৰ মৃত্যুত গোটেই দেশখনে নিজৰ জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ সাক্ষী হৈ আছে, তেওঁলোকৰ পুত্ৰৰ মৃত্যুৰ সাক্ষী হৈ আছে, তেওঁলোকৰ ভাতৃৰ মৃত্যুৰ সাক্ষী হৈ আছে, সৰু ভাইটিৰ মৃত্যুৰ সাক্ষী হৈ আছে। এইটোৱে হৈ আছে। ওলাই অহা ছবিবোৰ অভূতপূৰ্ব। লতাদিৰ মৃত্যুৰ পিছতো এনেধৰণৰ প্ৰতিচ্ছবি উদয় হোৱা নাছিল, কিন্তু ইয়াৰ মাজত যথেষ্ট পাৰ্থক্য আছে। জুবিনদা পানীত ডুবি মৃত্যু হৈছে, ছিংগাপুৰত সংঘটিত দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। ইয়াত ভিৰ গোট খাইছে। বিমানবন্দৰৰ পৰা তেওঁৰ মৃতদেহ অনাৰ সময়ত এই দৃশ্য। আপোনালোকক জনাব বিচাৰিছোঁ যে অহা 23 ছেপ্টেম্বৰত অৰ্থাৎ অহাকালি জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। সম্পূৰ্ণ সবিশেষ দাঙি ধৰিম, কিন্তু প্ৰথমে এই মুখবোৰলৈ চাওক। ইটোৰ পিছত সিটোকৈ এই মুখবোৰ শোকৰ পৰিসৰ উন্মোচন কৰে। অসমৰ প্ৰতিজন ব্যক্তি এই যন্ত্ৰণাত তিতি গৈছে। ইয়াৰ পৰা নিজকে পৃথক কৰিব নোৱাৰি। এই শক্তি জুবিনদাৰ। গেংষ্টাৰ ইয়া আলি ছবি গীতৰ পৰাই হিন্দীভাষী মানুহে চিনি পোৱা জুবিনদা। আপোনালোকৰ হয়তো মনত আছে, গেংষ্টাৰ ছবিৰ ইয়া আলি গীতটোত জুবিনদা ইয়া আলি গাইছিল। আজি এই কথাত স্তম্ভিত হৈ পৰিছে হিন্দী চলচ্চিত্ৰ উদ্যোগো। কোনে কি ক'লে পিছত ক'ম, কিন্তু প্ৰথমে এখনকৈ ছবি দেখুৱাম। প্ৰথমে তেওঁৰ মৃতদেহ আহি পত্নীৰ সন্মুখত ৰখাৰ দৃশ্যটো চাওকচোন। তেওঁৰ পত্নীয়ে কেনেকৈ তিক্তভাৱে কান্দিছে। তেওঁৰ চাৰিওফালে বহুত মানুহ কান্দি আছে। বহুতে নিজকে নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম। এই যন্ত্ৰণাত সকলোৱে তিতি থকা অৱস্থাত কোনোবাই কেনেকৈ তেওঁৰ পত্নীক সান্ত্বনা দিব। এতিয়া মই আপোনালোকক আন এখন ছবি দেখুৱাব বিচাৰিছোঁ। এইটো বিমানবন্দৰৰ পৰা তেওঁৰ শৰীৰটো তললৈ নমাই অনা হৈছে আৰু চাব বিমানবন্দৰৰ কৰ্মচাৰীসকলে কেনেকৈ কান্দিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ কান্দনৰ ধৰণটো নিজৰ মাজতে এক অভাৱনীয় দৃশ্য। বিশ্বাস কৰক, আজি এই ভিডিঅ' বনোৱা মোৰ বাবে সহজ নাছিল আৰু মোৰ এনে লাগি আছে যেন ৰেকৰ্ডিং কৰি থাকোঁতে কেইবাটাও টেক ল'ব লাগিব, কাৰণ আপুনি এই চকুলোৰ পৰা নিজকে ৰখাব নোৱাৰিব। তেওঁৰ শৰীৰটো নমাই দিয়াটো চাওক আৰু চাওক মানুহে কেনেকৈ কান্দি আছে। তাৰ পিছত আৰম্ভ হয় তেওঁৰ অন্তিম যাত্ৰা। এটাৰ পিছত এটাকৈ তিনিটা ভিডিঅ' দেখুৱাব বিচাৰিছোঁ। প্ৰথমে এই বিশাল ভিৰটো চাওক। এই ভিৰটো চাওকচোন। এইবোৰ মানুহে কান্দি কান্দি তেওঁৰ গান গাইছে আৰু আগন্তুক দিনবোৰলৈ এই বেদনাৰ পৰা সাৰি যাব নোৱাৰিব। এতিয়া ড্ৰোনৰ পৰা লোৱা আন এখন ছবি চাওক। গুৱাহাটীৰ ৰাজপথবোৰ কেনেকৈ সম্পূৰ্ণ অসমত বিয়পি পৰা শোক আৰু শোকত তিতি গৈছে। আৰু বিশ্বাস কৰক, জুবিন গাৰ্গক চিনি নোপোৱাসকলে আজি এই ছবিবোৰ দেখাৰ পিছত এই যন্ত্ৰণাৰ পৰা নিজকে পৃথক কৰিব নোৱাৰিব। ৰ'ব, মই ক'ম চলচ্চিত্ৰ জগতৰ মানুহে কি কৈছে। কিন্তু চাওক আন এটা ভিডিঅ'। এই ভিৰ নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব আৰক্ষীৰ, কিন্তু যেতিয়া এজন আৰক্ষীয়ে নিজে কান্দি থাকে তেতিয়া তেওঁৰ দায়িত্ব কিমান ডাঙৰ হয় সেয়া আপুনি কল্পনা কৰিব পাৰে। এই ভিডিঅ'টো চাওক। এজন আৰক্ষীয়ে কান্দি আছে। তেওঁ কান্দিছে কাৰণ তেওঁৰ আইডল, তেওঁৰ আইকন এই পৃথিৱীত আৰু নাই। স্কুবা ডাইভিং কৰি থকা অৱস্থাত পানীত ডুব যায় আৰু দুৰ্ঘটনাৰ সময়তে তেওঁৰ মৃত্যু হয়। অন্ততঃ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেনেকৈয়ে কোৱা হৈছে, কিন্তু এই পুলিচজনে কেনেদৰে কান্দিছে সেয়া দেখিবলৈ পোৱা গৈছে। এনে অসংখ্য ছবিৰ উন্মেষ ঘটিছে, অসংখ্য ছবি, আৰু আমি সেইবোৰ এটা এটাকৈ আপোনালোকৰ আগত
উপস্থাপন কৰিব বিচাৰিছোঁ। প্ৰথমে দীঘলীয়া লাইনটো চাওক। এই ষ্টেডিয়ামত তেওঁৰ মৃতদেহ শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হৈছে। চাওকচোন লাইনটো কিমান দীঘলীয়া, আৰু তাত থিয় হৈ থকা প্ৰতিজন মানুহ দৰ্শনৰ বাবে শেষবাৰৰ বাবে দেখিবৰ কাৰণে ৰৈ আছে, যেন তেওঁলোকে আপোনজনক হেৰুৱাইছে। সেই ট্ৰেজেডি, সেই দুখ সকলোৰে চকুত দেখা যায়, আৰু এই একেখন ছবি সমগ্ৰ অসমতে দেখা পাব। এই একে বেদনা সমগ্ৰ অসমতে দেখা যায়। জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ অসম কান্দি আছে, আৰু এই ছবিসমূহ এতিয়া সমগ্ৰ দেশতে সম্প্ৰচাৰিত হৈছে। নিজৰ এজন প্ৰিয় সংগীতৰ পুত্ৰক হেৰুৱাই জাতিটো স্তম্ভিত হৈ পৰিছে। এয়া বয়সৰ কথা নাছিল। জুবিনদাৰ বয়স আছিল মাত্ৰ 53 বছৰ, মাত্ৰ 53। মই আপোনালোকক ক'ব বিচাৰিছোঁ, তেওঁৰ বহুতো হিট গীত আছিল। মই কোৱাৰ দৰে তেওঁ হিন্দী ছবি গেংষ্টাৰ বা ইয়ালিৰ এটা গীত গাইছিল, আন ভাষাৰ অসংখ্য গীতো গাইছিল। এক প্ৰকাৰে ক'ব পাৰি যে জুবিন গাৰ্গ বহুত ভাষাত গান গোৱা গায়ক আছিল। ভাষিক সীমা তেওঁৰ বাবে অপ্ৰাসংগিক আছিল। দুটা ভিডিঅ' দেখুৱাব বিচাৰিছোঁ। প্ৰথম ভিডিঅ'টো চাওক। শোকত তিতি থকা দৰ্শকে তেওঁৰ অন্যতম বিখ্যাত গীত মায়াবিনী গাইছে। দুখ অনুভৱ কৰক, তেওঁৰ মাতত সুখ অনুভৱ কৰিব পাৰি। শুনক, তেওঁৰ মৃতদেহ ৰখা ষ্টেডিয়ামত মানুহে ঘণ্টাৰ পিছত ঘণ্টা ধৰি শাৰী পাতি ৰৈ আছে শেষ শ্ৰদ্ধাঞ্জলি দিবৰ বাবে। তাতো মায়াবিনীৰ সুৰীয়া কণ্ঠৰ প্ৰতিধ্বনি বতাহত। শুনকচোন, মই আপোনাক কওঁ, তেওঁৰ মৃতদেহ ৰখা আৰু সৰু সজা ষ্টেডিয়ামত কেৱল সাধাৰণ মানুহেই অংশগ্ৰহণ কৰা নাছিল। গীত আৰু অভিনয়ৰ জৰিয়তে হিন্দী ছবিত নিজৰ বাবে বিশেষ স্থান দখল কৰা পাপন তাত উপস্থিত আছিল। পাপনৰ মুখৰ পৰাই গম পোৱা যায় যে তেওঁ বাকৰুদ্ধ হৈ পৰিছিল। এই বেদনাটোৱে যেন তাক ছিন্ন ভিন্ন কৰি পেলাইছিল। আৰু ইয়াত পাপনক কিছু সময়ৰ পিছত পত্নীৰ সৈতে দেখা যায়। সৰু সজা ষ্টেডিয়ামত কণ্ঠশিল্পী পাপন অতি আৱেগিক হৈ পৰিছিল। তেওঁ গৰিমা শইকীয়াৰ সৈতে থিয় হৈ আছে, যি সময়ত হাজাৰ হাজাৰ লোকে জুবিন গাৰ্গক বিদায় দি আছিল। পাপনে কয় যে তেওঁ কেতিয়াও জুবিন গাৰ্গৰ ঠাই ল'ব নোৱাৰিব, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগে তেওঁ হেৰুৱাইছে এজন ভাতৃ আৰু এজন অতি ভাল বন্ধু। এই শোকে সাধাৰণ হওক বা বিশেষ সকলোকে আগুৰি ধৰিছে। আপুনি অনবৰতে এই ছবিবোৰ দেখি আছে। অসমীয়া চলচ্চিত্ৰ সংগীত জগতলৈ তেওঁৰ অৱদানৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ। সহজ ভাষাত ক'বলৈ গ'লে এতিয়া এই সমগ্ৰ কাহিনীটো আপোনালোকৰ স্ক্ৰীণত উপস্থাপন কৰিছোঁ। জুবিন গাৰ্গ আছিল এজন কিংবদন্তি ভাৰতীয় গায়ক, সংগীত সুৰকাৰ, অভিনেতা আৰু বহু বাদ্যযন্ত্ৰবাদক। তেওঁৰ স্বীকৃতি কেৱল অসমতে সীমাবদ্ধ নাছিল, বৰঞ্চ বঙালী আৰু বলিউড সংগীত উদ্যোগলৈ বিস্তৃত হৈছিল। ভূপেন হাজৰিকাৰ পিছত তেওঁক অসমৰ সৰ্ববৃহৎ সাংস্কৃতিক আইকন হিচাপে গণ্য কৰা হয়। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত তেওঁৰ জন্ম হয়। মাক এগৰাকী গায়িকা আৰু পিতৃ এজন প্ৰখ্যাত গীতিকাৰ। 3 বছৰ বয়সৰ পৰাই তেওঁ সংগীত শিকিবলৈ আৰম্ভ কৰে। 1992 চনত মুক্তি পোৱা তেওঁৰ প্ৰথম অসমীয়া এলবাম অনামিকা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নিশাৰ ভিতৰতে তাৰকা হিচাপে পৰিগণিত হয়। বলিউডত প্ৰায় 30 বছৰীয়া কেৰিয়াৰৰ সময়ছোৱাত জুবিনে 40টাতকৈ অধিক ভাৰতীয় ভাষাত গীত গাইছিল আৰু 38,000ৰো অধিক গীত ৰেকৰ্ডিং কৰিছিল। 2006 চনৰ গেংষ্টাৰ ছবিখনৰ ইয়া আলি গীতটোৱে তেওঁক ৰাষ্ট্ৰীয় তাৰকা হিচাপে ঠেলি দিছিল। দিল তু হি বাতা আদি গীতেৰে তেওঁ বলিউড আৰু আঞ্চলিক সংগীত দুয়োটাতে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিছিল। সাংস্কৃতিক ঐতিহ্যৰ কথা ক'বলৈ গ'লে তেওঁ অসমৰ হাৰ্টথ্ৰব হিচাপে পৰিচিত আছিল। পৰম্পৰাগত আৰু আধুনিক সংগীতক একত্ৰিত কৰি তেওঁ অসমীয়া সংগীতৰ সৈতে নতুন প্ৰজন্মক সংযোগ কৰিছিল। তদুপৰি অসমত তেওঁৰ স্মৃতিত 20 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয় আৰু তেওঁৰ নামেৰে এখন বাঁহৰ দলং নামকৰণ কৰা হয়। এই কথাই তেওঁৰ সাংস্কৃতিক মৰ্যাদাৰ সাক্ষ্য দিয়ে। ব্যক্তিগত জীৱনত ভনীয়েকৰ দুৰ্ঘটনাত মৃত্যু হোৱাটো এক অদ্ভুত আৰু মৰ্মান্তিক কাকতলীয়া। আপুনি ঠিকেই শুনিছে। আৰু তেওঁ ভনীয়েকৰ স্মৃতিত এটা এলবাম তৈয়াৰ কৰিলে। তেওঁৰ ভগ্নী জংকী বৰঠাকুৰৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হয়, যিয়ে তেওঁক গভীৰভাৱে স্তম্ভিত কৰি তুলিছিল। তাইৰ স্মৃতিত তেওঁ শিশু শীৰ্ষক এলবাম এটা মুকলি কৰে। অৱশ্যে 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত স্কুবা ডাইভিঙত দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। মই কোৱাৰ দৰে তেওঁৰ বয়স আছিল মাত্ৰ 52। তেওঁৰ হিট গীতৰ কথা ক'বলৈ গ'লে মই কোৱাৰ দৰে তেওঁ
বাংলা হিন্দীকে ধৰি অসংখ্য ভাষাত গীত গাইছিল তেওঁৰ হিট গীতবোৰ কি আছিল এতিয়া আপোনাৰ স্ক্ৰীনত আহি আছে বলিউডৰ হিট গীতৰ কথা ক'বলৈ গ'লে 2006 চনত মুক্তি পোৱা ইয়া আলীৰ গেংষ্টাৰ এই গীতটোৱে তেওঁক সমগ্ৰ ভাৰত আৰু দক্ষিণ এছিয়াত সুপাৰষ্টাৰ কৰি তুলিছিল ক্ৰিছ 3ৰ দিল তু হি বাদা 2013 চনত মুক্তি পাইছিল পিয়াৰে পিয়াৰে গানৰ জৰিয়তে যথেষ্ট জনপ্ৰিয় আছিল হামেশা তুমকো চাহা দেশী বয়েজ 2011 চনত মুক্তি পাইছিল অসমীয়া মিউজিক আৰু আঞ্চলিক হিট গীতৰ কথা ক'বলৈ গ'লে 1992 চনত অনামিকা হিট গাইছিল তেওঁৰ প্ৰথম এলবামে উত্তৰ পূবতে চাঞ্চল্যকৰ সৃষ্টি কৰিছিল তদুপৰি ভগ্নীৰ স্মৃতিত মুক্তি দিয়া শিশু এলবামটো অতি আৱেগিক আৰু জনপ্ৰিয় মায়াবিনী এটি সুপাৰ হিট অসমীয়া মিউজিক গীত যিটো আজিও আমি শুনি থাকোঁ আৰু মই মাত্ৰ আপোনালোকক দেখুৱালো তেওঁৰ অনুৰাগীসকলে একেটা গীত গাই আছে ইয়াৰ উপৰিও ৰাত আকেলি আৰু মানত মই আঞ্চলিক হিট গীতবোৰ যিবোৰ আজিও জনপ্ৰিয় তদুপৰি মই আপোনালোকক ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত যিমান দূৰলৈকে তেওঁ আছিল এজন লাইভ পাৰফৰ্মাৰ আগতে তেওঁ অসংখ্য কনচাৰ্টত অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু তেওঁৰ কোনোবা এটা কনচাৰ্টত উপস্থিত থাকিলে বিশ্বাস কৰক তেওঁৰ ভাষা বুজি নাপালেও তেওঁৰ কৰিশ্মা আৰু তেওঁৰ অভিনয়ত আপুনি মোহিত হ'ব এয়া আছিল জুবিন গাৰ্গৰ বিশেষত্ব আৰু সেইবাবেই তেওঁৰ মৃত্যুৰ পিছত প্ৰতিটো চকুত চকুলো আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে হিন্দী সংগীত জগতৰ পৰাও শ্ৰদ্ধাঞ্জলি দিছে সকলোৱে কোৱা কথাখিনি এতিয়া আপোনালোকৰ স্ক্ৰীনত আহি আছে লগতে তেওঁৰ ছবিও প্ৰথমতে আপুনি চাওক পাপনে কি কৈছে এইটো বৰ শ্বকিং এটা প্ৰজন্মৰ মাত বহুত সোনকালে গুচি গ'ল মই শব্দ হেৰুৱাইছোঁ মই এজন বন্ধুক হেৰুৱালোঁ মই এজন ভাইক হেৰুৱালোঁ এটা বিশাল শূন্যতা তেওঁৰ আত্মাই শান্তি লাভ কৰক প্ৰীতম মিউজিক কম্পোজাৰ জুবিন গাৰ্গৰ কৰুণ মৃত্যু অবিশ্বাস্যভাৱে দুখজনক আৰু হৃদয় বিদাৰক এতিয়াও বিশ্বাস কৰিব পৰা নাই গৰিমা আৰু তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ বিশাল দাদলানী মই বিশ্বাস কৰিব পৰা নাই মোৰ মনটো অজ্ঞান হৈ পৰিছে মোৰ হৃদয় ভাঙি গৈছে জুবিন গাৰ্গে এনে এটা শূন্যতা এৰি থৈ গৈছে যিটো কোনেও পূৰণ কৰিব নোৱাৰে তেওঁ আছিল এজন প্ৰকৃত ছুপাৰষ্টাৰ এজন প্ৰকৃত অসমৰ সন্তান আজি তেওঁৰ অনুৰাগীৰ বেদনা বৰ্ণনা কৰিব নোৱাৰা যদি কোনোবাই সঁচাকৈ ৰক এণ্ড ৰোল জীয়াই আছিল তেন্তে সেয়া আছিল জুবিন আৰমান মালিকে কয় মই ভাঙি পৰিছোঁ হৃদয় বিদাৰক এতিয়াও বিশ্বাস কৰিব পৰা নাই তেওঁৰ আত্মাই শান্তি লাভ কৰক বিশাল মিশ্ৰ জুবিন গাৰ্গ ওম শান্তি জুবিন নটিয়ালে কয় আপোনাৰ সংগীতে আমাৰ হৃদয়ত সদায় অনুসৰণ ঘটাব এটা প্ৰকৃত প্ৰতিভা বহু সোনকালে গৈছে তেওঁৰ আত্মাই শান্তি লাভ কৰক পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ শিৱ 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 বিখ্যাত ৰেপাৰ বাদশাহ মই কেতিয়াও তেওঁক লগ পোৱা নাছিলোঁ কিন্তু তেওঁৰ গান শুনিছোঁ তেওঁৰ কাহিনীও শুনিছোঁ ইমান কষ্ট দিব মই কেতিয়াও কল্পনা কৰা নাছিলোঁ শান্তিৰে জিৰণি লওক জুবিন দা জুবিন সঁচাকৈ কিং আছিল তেওঁ নিজৰ চৰ্তত গুচি গৈছিল গতিকে এই বাৰ্তাবোৰে স্পষ্টকৈ দেখুৱাইছে যে জুবিন গাৰ্গৰ মৃত্যুৱে চলচ্চিত্ৰ জগতত কি গভীৰ প্ৰভাৱ পেলাইছে কিন্তু আজি তেওঁৰ পত্নী যাৰ ছবি আপুনি প্ৰথমবাৰৰ বাবে তেওঁৰ মৃতদেহ দেখাৰ সময়ত দেখিছিল তেওঁ অসমৰ প্ৰতিটো শিশু প্ৰতিজন যুৱক প্ৰতিজন বৃদ্ধ প্ৰতিজন পুৰুষ প্ৰতিগৰাকী মহিলাৰ সৈতে তেওঁৰ দুখৰ ভাগ বতৰা কৰি আছে আৰু এই অসংখ্য ফটোৱে তাৰ সাক্ষী বিশ্বাস কৰক মই যি ভিৰ দেখিছোঁ হে অভূতপূৰ্ব গায়ক এজনৰ বাবে এনেকৈ ভিৰ দেখা নাই বহু দিনৰ পৰা আনকি লতা দিৰো মৃত্যুৰ সময়ত তেনেকুৱা ভিৰ নাছিল আমাৰ জুবিন দা ইমান বিশেষ আছে